वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। ओम गं गणपतये नमः। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 29 চ'ত শুক্ৰবাৰ 1430 ভাস্কৰাব্দ, ইংৰাজীৰ 12 এপ্ৰিল 2024 চন, ভাৰতীয় 23 চ'ত আৰু মোং 2 চৌৱাল। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:06:28। সূৰ্যাস্ত সন্ধ্যা 5:38:31। ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি। যোগ সাধনা, বীজ মন্ত্ৰ সাধনা, জপ তপৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা চতুৰ্থী তিথি, আবেলি 4:47:26 আজি নক্ষত্ৰ হ'ল ৰোহিণী নক্ষত্ৰ, শেষ ৰাতি 4:38:10 পৰ্যন্ত। আৰু আজিৰ যোগ হ'ল আয়ুষ্মান যোগ 7:48:01। আৰু আজিৰ কৰণ হ'ল বনিষ্কৰণ। আয়ুষ্মান যুগত জন্মজাতক মানি, ধনী, কবি, দীৰ্ঘায়ু আৰু বলৱান হয়, আৰু যুদ্ধত তেওঁ সদায় বিজয়ী হৈয়ে থাকে। এই যুগে জন্মজাতক দীৰ্ঘ সময় ধৰি শুভফল লাভ কৰি থাকে, আৰু এই যুগত যিকোনো কাম কৰিলে ইয়াৰ শুভফলেই লাভ হয়। দীৰ্ঘ সময় ধৰি শুভ কামত হাত দিলে দীৰ্ঘ সময় ইয়াৰ ফল পোৱা যায়, গতিকে শুভ যোগ। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি, বুধ আৰু শুক্ৰ লগতে ৰাহু একেলগে মীন ৰাশিত বহি আছে। মংগল আৰু শনি বহি আছে কুম্ভ ৰাশিত, বৃহস্পতি মেঘ ৰাশিত, কেতু কন্যা ৰাশিত, আৰু আজি চন্দ্ৰ বহি আছে বৃষ ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব বৃষ ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰী বৈশ্যবৰ্ণ, মনুষ্যগণ, সাপৰ অস্থি মহেন্দ্ৰ যোগ, অষ্টোত্তৰী ৰবি, বিংশোত্তৰী চন্দ্ৰৰ দশা। শেষ ৰাতি 4:38:10 যোৱাত দেৱগণ, কুকুৰৰ অস্থি, বিংশোত্তৰী মংগলৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 7দিনীয়া প্ৰতিহিতা যোগ। মৰণত দোষ নাই। যোগিনী আজি নৈত্ৰ কোণত আবেলি 4:47:24 যোৱাত দক্ষিণত যাত্ৰা শুভ, অমৃত যোগ। পশ্চিমত যাত্ৰা নাই। আবেলি 4:47:26 যোৱাত শুভ। আৰু যিহেতু আজি শুক্ৰবাৰ, যদি কোনো যাত্ৰাত আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান দৈ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক, সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনাৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম নাই। খাদ্যত আজি মূলা, আবেলি 4:47:26 যোৱাত বেল খোৱাও নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 9:52:39 সময়ৰ পৰা 12:25:36 আৰু কাল ৰাত্ৰি নিশা 8:31:30 পৰা 9:58:33। গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ কাৰ্যৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি, নহ'লে ইয়াৰ অশুভ ফলেই লাভ হয়। আৰু আজিৰ মহেন্দ্ৰ যোগ হ'ল 10:21 পৰা 11:07 3:43 পৰা 5:37 আৰু আজিৰ অমৃত যোগ ৰাতিপুৱা 6:50 7:40 পৰা 8:48 আৰু 2:51 পৰা 3:38 অমৃত যোগ। গতিকে সকলো মাংগলিক কাৰ্য, দূৰ ভ্ৰমণ, তীৰ্থ ভ্ৰমণ আদিৰ ক্ষেত্ৰত এই অমৃত যোগ, মহেন্দ্ৰ যোগ অতি উত্তম। আৰু আজি চতুৰ্থীৰ একদিষ্ট সন্দীপন। নাজিৰাৰ বাঘেশ্বৰ সত্ৰৰ সত্ৰাধিকাৰ ডিম্বেশ্বৰ মহন্ত, মানেৰী সত্ৰৰ সত্ৰাধিকাৰ হৰিনাথ দেৱগোস্বামী তিৰুভাৱ তিথি, প্ৰবীণ গান্ধীবাদী নেতা উমা ফুকনৰ স্মৃতি দিৱস। আৰু আজি চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ স্থান পৰিৱৰ্তন, বৃষ মনত উল্লাস, মিথুন নতুন সম্পদ লাভ, কৰ্কট দাম্পত্যত সুখ, সিংহ মনোবাঞ্ছাপূৰ্ণ, কন্যা যোগাযোগত আনন্দ, তুলা সাহিত্য সেৱা, বৃশ্চিক ঘৰুৱা সম্পদ বৃদ্ধি, ধনু কীৰ্তি লাভ, মকৰ উকিলৰ ক্ষেত্ৰত আজি সুনাম, কুম্ভ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখক, গতিকে সাৱধান হওক খোৱা বোৱাৰ ক্ষেত্ৰত আজি। মীন ৰাজ সাহায্য গ্ৰহণ। গতিকে বন্ধু বান্ধৱীসকল,
এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।